ভাড়াঘৰত কোন আছে শীঘ্ৰেই চলিব অভিযান মিয়া বিৰোধী অভিযানৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা আপোনাৰ যদি ভাড়াঘৰ আছে আৰু আপুনি স্থানীয় আৰক্ষী থানাত ভাড়া দিয়া সন্দৰ্ভত কোনো তথ্য দাখিল কৰা নাই তেন্তে সাৱধান শীঘ্ৰেই চৰকাৰে ভাড়াঘৰে চলাব অভিযান যধে মধে বহু লোকে একাংশ সন্দেহজনক লোকক ভাড়াতীয়া হিচাপে ৰখাৰ বাবে এতিয়া চৰকাৰে চলাব অভিযান আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰে ইংগিত দিলে অসমীয়া সভ্যতা সংস্কৃতিৰ লগত সম্পৰ্ক নথকা লোকক ঘৰ ভাড়া দিয়াটোই ডাঙৰ সমস্যা বুলিও উল্লেখ কৰে জাতীয় চেতনাক আঘাত হানিব বিচৰা লোক চৰকাৰৰ নজৰত শিৱসাগৰকে ধৰি একাংশ স্থানত এছাম লোকে মিয়াৰ হৈ ওকালতি কৰা কাৰ্য চৰকাৰৰ নজৰত পৰিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ডক্টৰ শৰ্মাই কয় যে যিসকলে চৰকাৰ বা অসমৰ জাতীয় চেতনাক আঘাত দিব বিচাৰিছে তেওঁলোক চৰকাৰৰ নজৰত থাকিব সময় সুবিধা হলেই USTMৰ দৰে ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে কোনোবাই অসমীয়া জাতিক নিশেষ কৰিব বিচাৰে তেন্তে পৰিস্থিতি বেয়া হ'ব বুলিও স্পষ্ট কৰি দিয়ে জাতিটোৰ বৰঘৰত যদি কোনোবা সোমাই যায় তেতিয়া মাত কথা মাতিবই আৰু সেই মাত কথা কোনেও বন্ধ কৰিব নোৱাৰে লখিমপুৰ শিৱসাগৰ যোৰহাট আদি জিলাক জাতিটোৰ বৰঘৰ আখ্যা দি মুখ্যমন্ত্ৰীয়ে জাতিটোৰ বৰঘৰত সোমাব বিচৰা সকলৰ বিৰুদ্ধে মাত নিদিলে জাতি কোনে উদ্ধাৰ কৰিব বুলি প্ৰশ্ন কৰে আইন হাতত নোলোৱাকৈ প্ৰতিবাদ কৰক ইয়াৰ পিছত আৰু সুযোগ নাহে জাতিৰ এই সন্ধিক্ষণত মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক সমস্যাৰে মাত মাতিবলৈ আহ্বান জনায় আনকি মিয়া বিৰোধী আন্দোলনত যাতে ৰাজ্য কঁপি উঠে তাৰ বাবে জাতিয়ে যিমান পাৰে সিমান প্ৰতিবাদ কৰিব লাগে অৱশ্যে আইন হাতত নোলোৱাকৈ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় আইন হাতত লোৱাৰ কাম আৰক্ষী আৰু ন্যায়ালয়ৰ মুঠতে মিয়াৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰাত এতিয়া জোৰ দিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছত আৰু হেনো সেই সুযোগ নাহে মই দুই এটা ভিডিঅ' দেখিছোঁ আৰু যিসকলে চৰকাৰক বা অসমীয়া বা আমাৰ অসমৰ যিটো জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিছে তেওঁলোক আমাৰ চৰকাৰৰ নটিছত থাকিব আৰু যেতিয়াই সময় সুবিধা পাওঁ USTM টাইপ তেতিয়াই তেওঁলোকক ব্যৱস্থা লোৱা হ'ব এইটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে যেতিয়া কোনোবাই যদি জাতিটোৰ বৰঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলোঁ মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি ক'তো গৰাখহনীয়াৰ কথা নাই যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হ'লহেঁতেন 1.5 কঠা মাটি ল'লেহেঁতেন 2 কঠা মাটি ল'লেহেঁতেন গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে গতিকে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্যাৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ ভাড়াঘৰৰ পৰা মিয়া কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়াঘৰত থাকোঁ কালি যদি ভাড়াঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰোঁ ওচৰত মন্দিৰটো কেনেকৈ থাকিব মন্দিৰটো উঠি যাব গতিকে অসমততো ভাড়াঘৰে সমস্যা প্ৰথম ভাড়াঘৰত যায় তাৰপিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰপিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমততো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই কিন্তু ফাইনেল কামটো কৰিব নালাগে আপুনি ভাড়াঘৰত যাব নালাগে
যোৱাৰ কামটো আমাৰ মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে আমাৰতো জায়গাটো বেয়া হৈ যাব অনুৰোধ কৰাত কোনো আপত্তি নাই কিন্তু হাতত ল'ব নালাগে হাতত লোৱা কামটো চৰকাৰ ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24